আৰু মনু বুলি তেওঁলোকক যেতিয়া বিশ্বাস কৰি লৈ তেওঁলোকৰ বিয়াটো দেৱাবৰাই আৰু দেৱীবুঢ়ীয়ে মানে পাতি দিয়ে। আচ্ছা দেৱাবৰাই দেৱাবুঢ়ী হৈছে মানে বিয়াৰ যিটো সংস্কাৰক যিটো মানে পদ্ধতি এই পদ্ধতি তেওঁলোকে আৱিৰ্ভাৱ কৰিছিল। দেৱাবৰাই আৰু দেৱাবুঢ়ী সিহঁতে সেই বিয়াখন পাতি দিয়ে। এতিয়াও বিয়া পাতিলে আমাৰ কি কৰে সেই গুৰুৰ নামটো স্মৰণ কৰিব লাগে। দেৱাবৰাই দেৱাবুঢ়ীয়ে যিটো মানে কৰা যিটো বিয়া সেই বিয়া মতেই মানে এতিয়া ধৰি ললো এনেই বাথৌ মতেতো 5টা বিয়াই কয়, এনে 8টাও আছে। আপোনালোকৰ বিবাহ পদ্ধতি 5 প্ৰকাৰে কৰে। 5 প্ৰকাৰে কৰে। কিন্তু কেতিয়াবা কি হয় সেই হিন্দুবিলাকৰ লগত প্ৰভাৱত পৰি কিছুমানে 8টালৈকে প্ৰকাৰো হয়। কামেশ্বৰ ব্ৰহ্মচাৰীত 8 প্ৰকাৰ লিখা আছে। ইন জেনেৰেল গোটেই মানে হেৰিটো মানে কি কয় আৰ্যকৰণ কৰা হলটো বস্তুটো তাত মানে খেৰাই হৈছে কি খেৰাই যিবিলাক মানে বস্তু এতিয়া কৰা হৈছে সেইটোতো মানে তাত 18জন গুৰুক স্মৰণ কৰে। 18জন গুৰু মঞ্চিজীবৰাই মঞ্চিজীবুঢ়ী, শিবৰাই হাফাবৰাই হাফাবুঢ়ী, বৰলিবৰাই বৰলিবুঢ়ী তেনেকৈ 18জন গুৰু আছে। ঠিক 18জন গুৰুৰ মানে পৰিৱৰ্তে বিপৰীতে কি আছে 18টা কুলৰ দেৱতা আছে। 18টা কুলৰ দেৱতা আইলাং আগ্ৰাং খাৰ্জি কুংগুৰ ৰাজপুতুৰ ৰাজখান্দা এনেকুৱা আৰু মানাচু এনেকা কৰি 18টা কিবা আছে। এই 18 যি মানে দেৱী এই 18 দেৱীক সন্তুষ্ট কৰিবৰ কাৰণে 18টা নৃত্য আছে। সেই 18টা নৃত্য নাচিবই লাগিব। সেইবিলাকৰ ভিতৰত মানে কি হৈছে সত্ৰাৱলী, তৰোৱাল যিটো ঘূৰাই তৰোৱাল ঘূৰোৱা আৰু সেই দাসৰৰ ওপৰত উঠা, তাৰপিছতে চাগালাও মোচা নাই, ৰছী টানি মানে চুলি কিবা কৰি নাচা, খেৰাই গলাও মোচা নাই, খেৰাই গুচু মোচা নাই, উল্টা খেৰাই মোচা নাই, উল্টা পাকেও ঘূৰে, তাৰপিছতে যিটো মাদলৰ ওপৰত উঠা তেনেকুৱা সেইবিলাক নৃত্যবিলাক কৰে আৰু। আপোনালোকৰ খেৰাইটো কেইদিনীয়া হয় ইয়াতে? আমাৰতো এদিনীয়াই পাতে। এদিনীয়া মানে ফুটলি হাবাৰ লগত ফুটলি হাবাটো আজি সন্ধিয়া পাতিলে কালি ৰাতিপুৱাহে মানে তাক বিসৰ্জন দিব। এইটো বিসৰ্জন ক'ত দিয়া হ'ব? বিসৰ্জন এনেই আমাৰ নিয়ম মতে কি মানে যিকোনো বিসৰ্জন পদ্ধতি হৈছে নদীত বা বিলত দিব লাগে। মানে জলত দিবই লাগিব বিসৰ্জনটো। এটি গৈ কেতিয়াবা বিয়াত দিয়ে আগতে কপলিত নিয়া আছে। ইয়াৰ মানে এবাৰো কপলিত নিব নেকি যি গম পাইছো। তাৰমানে ইয়াৰ পানীখিনি বিৰাট গোন্ধাই যায়। এটা কিছু নিয়ম নীতি কৰিব পৰা নাযায়। এইটো কেতিয়া আৰম্ভ হ'ব আপোনালোকৰ? এই হ'ব অহা মঙলবাৰ নহয়, এই জেঠ মাহৰ ভিতৰতে হৈ যাব। মই আহিব পাৰিম নে? পাৰিব, খবৰ দিম। সেই কথা হৈছে কি আমাৰ ইয়াত মানে যিটো শৃংখলিতভাৱে যিখিনি কাম হ'ব লাগে কিছু আছে মানে সেই শৃংখলিতভাৱে এতিয়া মানে কিছু কথাত মানে নহয়গৈ। তাৰে ভিতৰত আমি যিখিনি কৰিব লাগে মানে আমি শৃংখলাবদ্ধভাৱে কৰিবৰ কাৰণে ট্ৰাই কৰি আছো। ইয়াতে বহু কথা আছে আৰু মানে যিবিলাক মানে কৰিবলগীয়া মানে সেইটো সকলোৰে সহযোগ লাগে। সকলো মানুহে সহযোগ কৰিব নিবিচাৰে, সমালোচনা কৰে কিন্তু সহযোগ কৰিব নিবিচাৰে।